ছাৰ বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে জনাটো অত্যন্ত জৰুৰী, যাৰ ফলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকল আপোনালোকে উপকৃত হ'ব পাৰিব। হয় ছাৰ বাইদেউসকল, এয়া চাব একেবাৰে 20 মে'ৰ শেহতীয়া খবৰ, য'ত কোৱা হৈছে যে আপোনালোকে ভিডিঅ'টো চাব, একেবাৰে 2 মিনিটৰ সৰু ভিডিঅ'। মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাৰ সমস্যা সমাধানৰ দাবী, য'ত আয়ুক্ত সচিবালয় সেৱা সন্থাৰ স্মাৰকপত্ৰ, আৰু য'ত আমি আহিছোঁ এতিয়া বিতং বাতৰিলৈ। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে সন্মুখীন হোৱা মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনা সম্পৰ্কীয় অসুবিধাসমূহ শীঘ্ৰে দূৰ কৰা, নগদবিহীন আঁচনিৰ অধীনত নতুন নতুন চিকিৎসালয় অন্তৰ্ভুক্তি কৰা আদি দাবীৰে অসম সচিবালয় সেৱা সন্থাই আজি অসম চৰকাৰৰ আয়ুক্ত সচিব সিদ্ধাৰ্থ সিঙক এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰকপত্ৰখনত মুখ্যমন্ত্ৰীৰ লোক সেৱা আৰোগ্য যোজনাৰ অধীনত নতুন দিল্লীৰ এইমছ হস্পিটেল, ইন্দ্ৰপল এপ'ল' হাস্পাতাল, ফৰ্টিছ হাস্পাতাল, চেন্নাইৰ এপ'ল' হাস্পাতাল, CMC ভেল'ৰ হাস্পাতাল, মুম্বাইৰ টাটা মেম'ৰিয়েল হাস্পাতাল, হায়দৰাবাদৰ AIG হাস্পাতাল, ছেকেন্দ্ৰাবাদৰ যশোদা হাস্পাতাল, গুৱাহাটীৰ এপ'ল' হাস্পাতাল, লগতে হেল্থ চিটি হাস্পাতাল, আনহাতে নেমকেয়াৰ হাস্পাতাল, প্ৰতীক্ষা ৰেইনব' চিলড্ৰেন হাস্পাতাল আদি অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে। একেদৰে সন্থাই মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাত কৰ্মচাৰীসকলে সন্মুখীন হোৱা সমস্যাসমূহৰ সমাধান কৰিবলৈ স্মাৰকপত্ৰযোগে দাবী জনাইছে, যাতে অতি শীঘ্ৰে মুখ্যমন্ত্ৰী লোক সেৱা আৰোগ্য যোজনাটো এয়া 100% কেচলেছ হয়, আনহাতে যাতে অসমৰ লগতে ভাৰতবৰ্ষৰ অন্যান্য ডাঙৰ ডাঙৰ হস্পিটেলসমূহত যাতে কেচলেছ পদ্ধতিৰে সামৰি লোৱা হয়, এই দাবী জনাইছে। এতিয়া লক্ষণীয় হ'ব চৰকাৰে এই সম্বন্ধে কেতিয়া ভাল খবৰ লৈ আহে। যেতিয়াই কৰ্মচাৰীসকলৰ কাৰণে ভাল খবৰ আনিব, সৰ্বপ্ৰথমে আমাৰ চেনেলৰ যোগেদিহে পাবলৈ সক্ষম হ'ব। ভিডিঅ'টো নিশ্চয় লাইক দি আন বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।